আমাৰ ইয়াতে আমি ৰিজাৰ্ভত যে আহিছোঁ। ক'ৰ পৰা আহিছে আপুনি? আমি চাপাৰমুখৰ পৰা আহিছোঁ। কোনটো ৰিজাৰ্ভত আহিছে? এইটো লামডিং ৰিজাৰ্ভ বুলি কয়, এইটো নজৰুলে কৈছে। নজৰুলে আমাক সি ব্লকদাৰ আছে, সি কৈছে কি ইয়াত মাটি আছে, তহঁতৰ দুখীয়া মানুহ ইয়াত খেতি পথাৰ কৰি তহঁতে এটা খাব পাৰিবি, আমাক অলপ পইচা দিয়ে। এনেকৈ কৈ পেলাই আমাক সোমাই দিছে। মই যে তাক সুধিছোঁ যে এইটো মাটি কেনেকুৱা, আমাক যদি পিছত দিগদাৰ কৰি দিয়ে, পুলিচ তুলিচ আহি ফৰেষ্টৰ আহি পেলাই, সি কৈছে কয় সেইবিলাক একো চিন্তা নাই, সেইটো যি কৰিব লাগে মই কৰিম। মানে আপুনি কিমান টকাত মাটিটো কিনিছে? এইটো মাটি আমি 60,000 পৰা 3 চিট মাটি লৈছোঁ, 30 বিঘা। ইয়াত মানুহ 300 ঘৰ মান আছে। ইয়াতে 2000 চিট মানে হ'ব। এইটোতো বহুত জেগাৰ পৰা মানুহ আহিছে, এইটো বৰপেটাৰ মানুহ আছে, এইটো চৰাইবাংগা মানুহ আছে, আমি চাপাৰমুখৰ পৰা আহিছোঁ, এইটো নগাঁৱৰ পৰা আহিছোঁ, এনেকৈ বহুত মানুহ আছে। আৰু আছে, এড্ৰেছ নাই, একো নাই, এনেকুৱা মানুহ আছে ইয়াত সন্দেহযুক্ত মানুহ। বাংলাদেশৰ পৰা সেইটোতো আমি ক'ব নোৱাৰোঁ, মানে সন্দেহ লাগি আছে। এনেকৈ পাইছোঁ যে কোনোবা মানুহ এনেকুৱাও আছে তাৰ একো নাই বুলি, একো নাই, তাৰ প্ৰমাণ পত্ৰ একো নাই।